হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ব্লগলৈ। পোহৰ হাড়কপোৱা জাৰত ঢলপুৱাতে কপি কপি ওলাইছোঁ শিৱসাগৰলৈ। লগত মা। যোৱাটো ৰেলত হ'ব। এয়া আহি গ'ল আমি যাব লগা ট্ৰেইনখন। চিনামৰা ষ্টেচনৰ পৰা 6মান বজাত আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। আহি পোনপ্ৰথমে মৰিয়নি জংচনত ৰখালেহি। যিহেতু তাত ইঞ্জিন সলাব, সেই সুযোগতে একাপ কফি খাই পুৱাটো সজীৱ কৰিলোঁ। তাৰপিছত এয়া হঠাতে কলেজীয়া বন্ধু জয়ক লগ পালোঁ। সি হেনো মাকক থ'বলৈ আহিছিল। পিছে লাগিল কেনা, ট্ৰেইন লেট হ'ব বোলে। 6 বজাৰ পৰা 8 বজালৈকে ৰখাই থৈ দিলে। আচলতে আজি আমি মামা ঘৰলৈ যাওঁ, গতিকে সময়ো কলাত মৰিয়নিৰ পৰা ট্ৰেইন এৰিলে। এই ষ্টেচনটো চাওকচোন, ইমান পৰিষ্কাৰকৈ ৰাখিছে, দেখিয়ে ভাল লাগি গ'ল। কোনে কোনে ষ্টেচনটো চিনি পাইছে কমেণ্ট বক্সত জনাবচোন। আৰু 8 বজাত পাবলগীয়া নামটি 9:30 বজাতহে পালোগৈ। নামটিৰ পৰা ই ৰিক্সা এখন লৈ অৱশেষত পালোহি শলগুৰি নাটগাঁৱত থকা মোৰ মামাৰ ঘৰ। সকলোৱে আমালৈ বাট চাই আছিল। এয়া আমাৰ মৰমৰ ককা ৰ'দ বৈ আছে। ময়ো আহি খাই বৈ অকণমান জিৰাই খটাই আবেলিলৈ এয়া ৰুটি ভাজি বনালোঁ, কাৰণ নিশালৈ আইতাৰ শ্ৰাদ্ধ। দিনত যে ভাত খাব নাপায়, সেই গতিকে সুন্দৰকৈ খুৱাই বুৱাই ল'লোঁ ৰাতিলৈ শকতি পাবলৈ। নিশালৈ ভকতবৃন্দ আহিল আৰু সুকলমে আইতাৰ শ্ৰাদ্ধভাগ হৈ গ'ল। আমি আগতে মামাৰ ঘৰলৈ যাম বুলি ক'লে বাৰান্দাত বহি পদূলিমুখলৈ চাই থকা আইতাজনী নোহোৱা আজি 8 বছৰ হ'ল। তেওঁৰ আদৰ মৰমবোৰ বৰকৈ অভাৱ অনুভৱ কৰোঁ এতিয়াও। তেনেকৈয়ে গ'ল দিনটো। পাছদিনা আকৌ সাজি কাচি ওলালোঁ মোৰ লগত তাল মিল থকা এজনী ছোৱালীৰ ঘৰলৈ। এইজনী নাম তাইৰ লিপিকা। আচলতেনো কি তালমিল আছে শুনকচোন। এইজনী এই ঘৰলৈ আহিলোঁ আজি, আৰু মানে তাইৰ মোমায়েকৰ ঘৰ তাত, আমাৰ তাত যোৰহাটত, আৰু মোৰ মোমায়েকৰ ঘৰ ইয়াত। সেইকাৰণে বোলো এপাক মাৰি লওঁ। আৰু তাই মোৰ খুব ভাল বান্ধৱীও। এইজনী টমি, ইমান মৰম লগা চাওকচোন। টমি হেনো তাইৰ কলিজাৰ টুকুৰা। এইজনী সন্ধিয়া হ'লত তাইৰ পৰা বিদায় লৈ আহি দেখোঁ সৌ তাহানিতে দেখা ৰুলি মাহী আহিছে। দুগৰাকী মাহীৰ ভিতৰত এইগৰাকী মোৰ মৰমৰ মাহী। এজনী বাৰু চৰাইদেউ জিলাত আছে, কেতিয়াবা নিশ্চয়কৈ আপোনালোকক দেখুৱাম। 8 বছৰৰ মূৰত দেখিছোঁ, লগ পাই ইমান ভাল লাগিল। এইজনা আকৌ ভোকত আছিল, কিবা এটা খুৱাই ল'লোঁ। অথনি যে মোক থৈ আহিছিলগৈ, তাৰ পৰিপূৰক হিচাপে। সন্ধিয়া হ'লে আকৌ ভোক এটাই পেটত খুন্দা মাৰি ধৰে। সেইবাবে মামীয়ে ক'লে, নিজেও খা বোলে, আমাকো কিবা এটা বনাই খোৱা। ময়ো ভালেই পালোঁ। পাকঘৰতে চেৱৈ আছিল, তাকে বনালোঁ। সকলোৱে মিলি সন্ধিয়াৰ জলপান হিচাপে গ্ৰহণ কৰিলোঁ। লগতে আকৌ পিছদিনাখন ৰবাবৰ জুতি নোলোৱাকৈ থকা নাই। চুঙা চাউলো খুৱাব খুজিছিলহে। মোক আকৌ কুকুৰে আঁচুৰিলে। ভেকচিনেশ্যনৰ কোৰ্চ যিহেতু চলি আছিল, গতিকে এইবাৰলৈ নেচেল আৰু। আজি মামাহঁতৰ ঘৰত শেষৰ দুদিন, গতিকে পুহ মাহ আৰু লগতে এয়া ককাৰ লগত জুই খোৱাৰ আমেজে সুকীয়া। এয়া আমাৰ মাৰ দেউতাক ককা, আৰু এয়া জুইকুৰা। ইফালে গৰম পানী হৈ আছে, আৰু আমি দুইজন লেকচাৰ দি বহি আছোঁ। জুইকুৰা লাগিয়ে দিয়কচোন। এতিয়া বৰ্তমান যিটো জার পৰিছে নহয়, সেয়া ককা উৎপাত একদম উঠিলেই একেবাৰে বহিবলৈ তৰণি নাই। কি ক'ম আৰু, বাৰু ভিডিঅ'টো কণ্টিনিউ কৰক। আমাৰ আকৌ দুয়োটাৰ 24 ঘণ্টা 26খনমান কাজিয়া হয়েই। এইবাৰ কাজিয়াৰ চৰম পৰ্যায় পালেগৈ, সেইবাবে ককা উঠি আহিল। কাজিয়া ভগাৰ পিছত সোনকালে খাই বৈ শুই থাকিলোঁ, যিহেতু পিছদিনা ঘৰলৈ উভতাৰ ট্ৰেইন আছে। পিছদিনা সোনকালে উঠিলোঁ। উঠি গা পা ধুই খাই বৈ সাজু হ'লোঁ ঘৰলৈ আহিবলৈ। বাই 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 ককা। এয়া ঘৰলৈ ওলাইছোঁ আৰু, কিন্তু হঠাতে কি হ'ল জানেনে? ট্ৰেইন কেঞ্চেল।
ফেনটো যোৱা দি গৈ ফেঁচাটো উভতিছোঁ যোৱা বাটেৰে উভতি আহিলোঁ আৰু আগদিনা যিহেতু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান ঘটিছিল সেইবাবে প্ৰায়বোৰ ট্ৰেইনেই কেঞ্চেল কৰিছিল এইবাৰলৈ 3:30 পাবলগীয়া নাগালেণ্ড এক্সপ্ৰেছলৈ সেইখনো বা আহে নাহে তাকো ঠিক নাই নহয় অপেক্ষা মাথো 2 বজালৈ সেইকাৰণে বান্দৰকে চাই চাই ৰ'দ পুৱাই বহিয়ে আছোঁ ইমান উপদ্ৰৱ বান্দৰ সেয়া উপদ্ৰৱ ক'ত উঠিছেগৈ চব আয়ো ৰামেটো মলোৱা ঘৰে ওপৰে চুপৰে উঠি গোটেই আকৌ ওলাইছোঁ যাবলৈ এইবাৰ ট্ৰেইন কি হয় নহয় নাজানিছোঁ আৰু দেই তথাপিতো ওলাইছোঁ আৰু ভগৱানক চেন্তি তো ষ্টেচনত লগ পাই আছোঁ এইবাৰ আকৌ বাট বুলিছোঁ শিৱসাগৰ টাউন ষ্টেচনলৈ এয়া শলগুৰিত 4 জানুৱাৰীৰ পৰা হ'বলগীয়া সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ প্ৰস্তুতি তুংগত কোনোবা অংশগ্ৰহণ আৰু চাবলৈ যাব নেকি জনাবচোন এয়া ৰংঘৰ আৰু এয়া অসমৰ একমাত্ৰ ঐতিহ্যপূৰ্ণ কপিকলযুক্ত দলং দিখৌ আৰু এয়া ফাইনেলি আমি পাই গ'লোহি শিৱসাগৰ টাউন ষ্টেচন ভাগ্য ভাল ট্ৰেইন আছে কেঞ্চেল নহ'ল টিকট কাটি প্লেটফৰ্মতে অকণমান অপেক্ষা কৰিলোঁ ট্ৰেইনলৈ আৰু এয়া অপেক্ষা কৰাৰ কিছু সময়ৰ পাছতেই পালেহি নাগালেণ্ড এক্সপ্ৰেছ আৰু তাতে উঠি ঘৰলৈ ঘূৰিলোঁ মই আগতেও আপোনালোকক কৈছোঁ যে ৰেল যাত্ৰা মোৰ বাবে কেতিয়াও আমনিদায়ক নহয় যাত্ৰাৰ লগতে ইয়েৰফোনত জুবিনদাৰ গীত উফ মোৰ দৰে আৰু কাৰ কাৰণো প্ৰিয় ক'বচোন আৰু এইদৰে গান শুনি শুনি আহি থাকোঁতে কেতিয়ানো চিনেমাৰ ষ্টেচন পালোহি গমকেই নেপালোঁ গোটেই আন্ধাৰে মুন্ধাৰে ৰখাই দিলেহি ট্ৰেইনখন দীঘল যে কিন্তু ষ্টেচনটো সৰু পুনৰ এটি নতুন ভ্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভ্লগটোৰ পৰা ময়ো লৈছোঁ বিদায় অৱশেষত ময়ো আহি ঘৰ পালোহি ভ্লগটো আৰু চেনেলটি সকলোৱে মৰম দিব দেই বাই